কাৰ্বি আংলঙৰ বিশিষ্ট লোকশিল্পী দিলি তেৰাঙলৈ বকুল বন বঁটা প্ৰদান। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বকুল বনৰ কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাস অসম আৰু অসম বকুল বন সমাজে বিগত কেইবাবছৰ ধৰি বকুল বন বঁটা প্ৰদান কৰি আহিছে। অসমৰ বিভিন্ন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলক প্ৰতি বছৰে প্ৰদান কৰা হয় এই বঁটা। লগতে এইবাৰো যোৰহাটস্থিত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কাৰ্বি আংলঙৰ বিশিষ্ট লোকশিল্পী দিলি তেৰাঙলৈ বকুল বন বঁটা প্ৰদান কৰা হয়। ন্যাসৰ সভাপতি সৌমিত্ৰ বৰপূজাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বকুল বন সমাজৰ সভানেত্ৰী ডক্টৰ নিমিলা বৰা, কাৰ্বি আংলঙৰ বিশিষ্ট ব্যক্তি বলৰাম ফাংছ, বিশিষ্ট লোকশিল্পী বকুল বন বঁটা প্ৰাপক দিলি তেৰাং উপস্থিত থাকে। সভাত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী এনিশা হাজৰিকাই বকুল বনৰ কবিক গৰাকীলৈ শ্ৰদ্ধা জনাই আনন্দ চন্দ্ৰ বৰুৱাৰ বিষয়ে বক্তৃতা আগবঢ়ায়। উল্লেখযোগ্য যে বকুল বন বঁটা প্ৰাপক দিলি তেৰাঙে কাৰ্বি সংস্কৃতিৰ গীতমাতসমূহ কেইবাবছৰ ধৰি সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে। লগতে আজিৰ অনুষ্ঠানত দিলি তেৰাঙে কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। প্ৰদান কৰি অহা এই বকুল বন বঁটা এই 2026 চনত কাৰ্বি আংলঙৰ বিশিষ্ট লোকশিল্পী দিলি তেৰাং ডাঙৰীয়ালৈ আমি আগবঢ়ালোঁ আৰু আমি আচলতে কৃতাৰ্থ হৈছোঁ যে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকি তেখেতে চহা জীৱনৰ পৰাই নিজকে কাৰ্বি লোককলা লোকগীতসমূহৰ সংৰক্ষণৰ বাবে ইমান সুন্দৰভাৱে তেখেতে প্ৰয়াস কৰিছে। নতুন প্ৰজন্মক শিকাইছে। প্ৰতি বছৰে 70-80জন মানুহক ল'ৰা ছোৱালীক তেখেতে গীত মাতবোৰ শিকায় আৰু তাৰ মাজেৰে কাৰ্বি যিমানবিলাক থলুৱা গীত মাত আছে এইবিলাকৰ সংৰক্ষণ হৈছে। আমাৰ অসমৰ সক্ৰিয় যিবিলাক জনগোষ্ঠীসমূহৰ গীত মাত আছে এইবিলাকৰ সংৰক্ষণৰ বাবে এই প্ৰয়াসটো নিশ্চিতভাৱে তেখেতৰ নেতৃত্বত শক্তিশালী হৈছে আৰু আমি আশা কৰিম এই বকুল বন বঁটাৰ জৰিয়তে তেখেতে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু পৰৱৰ্তী সময়ত তেখেতে অধিক প্ৰেৰণা লাভ কৰিব নিশ্চিতভাৱে অসমবাসীৰ পৰা। আৰু যিবিলাক লোকে আচলতে নিজৰ নিজৰ থলুৱা সংস্কৃতিৰ নিজৰ লোককলা সংস্কৃতিৰ সংৰক্ষণ সংবহনৰ বাবে চেষ্টা কৰি আছে, এই সকলোলৈকে আচলতে আমি দিলি তেৰাং ডাঙৰীয়াৰ যোগেদি এইটো এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে এই কাম নিশ্চিতভাৱে কেতিয়াও অথলৈ নাযায়, কাৰোবাৰ নহয় কাৰোবাৰ চকুত পৰিব আৰু আপোনালোকৰ এই যি কৰ্ষণ আছে, এই যি আপোনালোকৰ চৰ্চা আছে, ই আমাৰ জাতিটোক সমৃদ্ধ কৰিব। মই দিলি তেৰাং ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতে আজি আহি বঁটা গ্ৰহণ কৰাৰ বাবে আৰু আহিব লগা সময়ত বকুল বন ন্যাস অসমে এই প্ৰয়াস অব্যাহত ৰাখিব। অসমৰ লোককলা সংস্কৃতিৰ সেৱাত উৎসৰ্গিত এনেকুৱা চকুত নপৰা তুলনামূলকভাৱে অখ্যাত শিল্পীসকলক ৰাইজৰ সন্মুখত আনি চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ অনুভৱটো আজি মই সমিতি সকলো সদস্যক মই মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। কাৰণ মই এজন খেতিয়কৰ ঘৰৰ ল'ৰা, মই এজন দুখীয়াৰ ল'ৰা, যদিও মই সাংস্কৃতিক ক্ষেত্ৰত বেছিভাগ গুৰুত্ব দিয়াৰ বাবে আজি মোক মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত বকুল বন ন্যাসৰ সমিতিয়ে মোক আমন্ত্ৰণ কৰি মোক বকুল বন বঁটা মোক আগবঢ়াইছে। গতিকে মই আপোনালোকৰ চেনেল যোগেদি মই সকলো অসমবাসী তথা কাৰ্বি আংলংবাসী সকলো ৰাইজক মই সেইখিনিয়ে মই প্ৰচাৰ কৰিব বিচাৰোঁ যে নিজৰ সংস্কৃতিখিনি যিয়ে জাতি নহওক নিজৰ সংস্কৃতি জীয়াই ৰখাবলৈ কাৰণে চেষ্টা কৰিব লাগিব, গুৰুত্ব দিব লাগিব। নিজৰ সংস্কৃতিক নিজেই গুৰুত্ব দিলে নিজৰ সংস্কৃতি জীয়াই ৰাখিব পাৰিব আৰু সকলো জাতি জনজাতি মিলি আমি একেই মঞ্চত কাম কৰিব লাগিব। গতিকে মই আজি আপোনালোকৰ মিডিয়া যোগেদি মই আমাৰ কাৰ্বি আংলংবাসীকো মই জনাব বিচাৰোঁ যে সাংস্কৃতিক জীয়াই ৰখাবলৈ হ'লে ভেদাভেদ ভাৱটো নলয়, সেইটো জাতিটো নলয়, নিজৰ সাংস্কৃতিক বজাই ৰখাৰ চেষ্টা কৰিবৰ বাবে মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই সকলো আমাৰ কাৰ্বি আংলংবাসীকো মই অনুৰোধ কৰিছোঁ আৰু গোটেই অসমবাসীকো মই অনুৰোধ কৰিছোঁ আৰু খুবেই ভাল পাইছোঁ মই আজি যোৰহাটত আহি বকুল বন বঁটা গ্ৰহণ কৰিব পোৱাৰ বাবে মই বিশেষভাৱে মই
ধন্যবাদ দিছোঁ আমাৰ বকুল বন ন্যাসৰ কমিটি সভাপতি সম্পাদক আৰু সকলো সদস্যবৃন্দসকলক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।